এইটো হৈছে কোৰ্টৰ কমপ্লেক্স। এয়া মানুহ যাই আছে কোৰ্টত কিবা কামত আৰু এইবিলাক গাড়ী চাড়ী ঘুমি আছে। মোৰ গাড়ী এফালে আহি পাই গেল ফকিৰাগ্ৰাম আৰু ফকিৰাগ্ৰাম বৰ্তমান সোমামে ইয়াতে লেখা আছে দেখছি না ফকিৰাগ্ৰাম আৰু ফকিৰাগ্ৰাম আহি পাই গেল পুৰা বিজনী আৰু মোৰ পিছফালে দেখাই পাইছে আপোনালোকে বিজনীটোৰ গেট আৰু বেগটো সদায় ৰাইট কৰিলি না এনেকে দিলি ভাল তাৰমানে পুৰা একদম মানুহ ভৰ্তি হৈ গৈছে হাউলি ৰাহুল। এইটোৱে মেইন গেট আৰু এই মেইন গেটত বৰ্তমান দেখছি আৰু এই মন্দিৰটো চাওক কি মজা লাইটিং দি দিছে একদম গৰম গৰম ধোঁৱা ওলাই আছে বাইদেউ বনাই আছে। সকলোকে মোৰ উন্নত ভিডিঅ'ত বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ আৰু এতিয়া বঢ়িয়াকৈ ড্ৰেছ পাতি কৰিব লাগে আৰু ওলাই যাব লাগে। ক'ত যাই আছোঁ, কি কৰি আছোঁ, ক'ত পাম, কি নাপাম, কি খাম, বঢ়িয়াকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাই থাকক। অলপমান বেছি যি লৈছে এইবিলাক কাগজ চাগজ আছে, হেলমেট টেলমেট আছে, এইবিলাক কাপোৰ চাপোৰ এইবিলাক বঢ়িয়াকৈ মানে চাৰ্জাৰো ভৰবা আছে, চাৰ্জাৰ আছে, এইবিলাক কৰিব আছে। আৰু এফালে হোটেলখন কিন্তু মজা হোটেলটো দেখছি না ইণ্টেৰিয়ৰটো কি মজা একদম ডিজাইন একদম চাফ চিকুণ হোটেল দেখছি। আপোনালোকে গমেই পাইছে মই যোৱাৰ ৰাতি আহি পাই গ'লোঁ চাপৰ আৰু এতিয়া টাইম হ'ল 10:39 মানে ওলবা লাগিছিল সোনকালে কিন্তু ওলন্তে হৈ গ'ল দেৰি। কি কৰিব উপায় নাই আৰু ঠাণ্ডাৰ দিন না মানে ঘুমাই থাকিলে একদম গমেই নাপায়। এফালে ৰ'দ ওলাই যায় কিন্তু তথাপিও ঠাণ্ডাটো কমি নাই না, সেইটো কাৰণত এতিয়া বৰ্তমান চাপৰ পৰা বঢ়িয়াকৈ ওলাই যাই আছোঁ বিলাচীপাৰা অভিমুখে। অলপমান বিলাচীপাৰাত কাম আছে, কামখিনি কৰি আকৌ ক'ত যাম মানে বৰ্তমান আহি পাই গ'লোঁ বিলাচীপাৰা। মানে বিলাচীপাৰা মেইন পইণ্ট পোৱা নাই, আছোঁ বৰ্তমান কোৰ্টত অলপমান কাম আছে সেইখিনি কৰি আকৌ আগত দেখি যাব লাগিব। মেইন ৰাস্তা মানে মেইন ৰাস্তা দি বিলাচীপাৰা টাউন পাবাই এনেকৈ কোৰ্টত যাব লাগি। চাপৰতেৰ পৰা আহিলি না আৰু 3 কিলোমিটাৰমান থাকেই আৰু বিলাচীপাৰাক লাগি বেছি হ'ব 5 কিলোমিটাৰ মানে হ'ব। আৰু এইটো হৈছে কোৰ্টৰ কমপ্লেক্স। এয়া মানুহ যাই আছে কোৰ্টত কিবা কামত আৰু এইবিলাক গাড়ী চাড়ী ঘুমি আছে আৰু এফালে যাব লাগিব বৰ্তমান বিলাচীপাৰা। আজি না ভাই ইয়াত মানে ব্লগটো বেছি কৰি নাকোঁ কাৰণ অলৰেডি মোৰ দেৰি হৈ গৈছে, ওলাই আহোঁতে বহুত দেৰি হৈ গ'ল, 10:30 বাজি গ'ল আৰু এতিয়া তাড়াতাড়িকৈ যাব লাগে, কামখিনি কৰিব লাগে আৰু বঢ়িয়াকৈ পাঠশালা পাব লাগে। আজি পাঠশালাক লাগি যাই আছোঁ তো চাই দিয়ক মজাকৈ পুৱাই দি যাওঁ কি কৰোঁ। এফালে নে হাই ৰাস্তাগিলাত ই ৰিক্সা চলে আৰু দেখছি না ই ৰিক্সা এখানিতে মানে 5খান দেখিলোঁ আৰু যি ইমান যাই থাকিলে কিমান যি ই ৰিক্সা দেখা পাব হিচাপ নাই। আৰু ৰাস্তা দেখছি না পুৰা একদম শ্বিলঙৰ দৰে ট্ৰানিং হেন ৰাস্তা মানে অলপ আগতে আছে বিলাচীপাৰা মেইন পইণ্টটো যিটো বেলতলি বাইপাছ বুলি কয়। যোনে আহি থাকে সিহঁতে গম পাব দিয়কচোন বেলতলি বুলি ক'লে বেলতলি পাৰ হৈ বাঙালীপাৰা পাই যায়। আৰু এফালে দেখাই পাইছে আপোনালোকে পুৰা বেলতলি বাইপাছৰ মই পৰিৱেশ পাই গ'লোঁ। অলপ আগতে আছে বেলতলি বাইপাছ, এইটো চাইনবোৰ্ড লিখি দি দিছে বক্সিৰহাট মহামায়া কোকৰাঝাৰ ফকিৰাগ্ৰাম ক'ত কেনেকৈ যাব পাৰি। একদম মজা আৰু পৰিৱেশটো আৰু গাড়ীবিলাকো আহি আছে দিয়কচোন। এই টেম্পু চেম্পু চলি থাকে পুৰা একদম বঢ়িয়াকৈ আৰু আগতে আছে পুৰা বেলতলি বাইপাছ। আৰু এতিয়া বৰ্তমান মই যাই আছোঁ বেলতলি বাইপাছ অভিমুখে আৰু তাতে অলপমান কাম আছে বেলতলি বাইপাছৰ পৰাই মানে অলপ আগত যাব লাগিব। এফালে দেখিছে না ফকিৰাগ্ৰাম 15 কিলোমিটাৰ, কোকৰাঝাৰ 22 কিলোমিটাৰ। আৰু এফালে ৰাস্তা চাগে ৰাস্তাৰ কণ্ডিশ্যন ভাই কি গাঁৱৰ ভিতৰত বেয়া ৰাস্তাৰ মাজেদি কাম কৰি ঘূৰিব লগা আছে। এনেকৈ মানে গাঁৱৰ ভিতৰে একদম মানুহ বেছি ফুৰিব লাগে। এই মোৰ লাইফ, এই মোৰ জীৱন, কি কৰিব উপায় নাই, পৰিৱেশ এই মানে বিলাচীপাৰাৰ পৰা একদম ভিতৰে গাঁৱৰ ভিতৰে সুমিয়ে বৰ্তমান মই যাই আছোঁ ফকিৰাগ্ৰাম ৰাস্তাটো ওলোৱাৰ কাৰণে। আৰু অলপমান সুধি বুজি যাব লগা হৈছে দিয়কচোন মানে যিহেতু অচিনাকি জেগা না, যদিও প্ৰায় আহি থাকোঁ না অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একদম ঘূৰন্তে মানে ৰাস্তাগিলা মানে অচিনাকি হৈ পৰে। মানে চিনি পাওঁ তথাপিও মানে অচিনাকি হেন লাগে, মানে একে ৰাস্তা একে জেগা একে ৰাস্তা কি ক'ব। আৰু এতিয়া বৰ্তমানে আগতে পাই গ'লোঁ ফকিৰাগ্ৰামৰ মেইন ৰাস্তাটো দেখা পাইছে আপোনালোকে। বৰ্তমান মোৰ গাড়ী এফালে আহি পাই গ'লোঁ ফকিৰাগ্ৰাম আৰু ফকিৰাগ্ৰাম বৰ্তমান সোমামে ইয়াতে লেখা আছে দেখছি না ফকিৰাগ্ৰাম। আৰু ফকিৰাগ্ৰামত অলপমান কাম আছে এইখিনি কৰিম আৰু গুচি যাম ডাইৰেক্ট কোকৰাঝাৰ। আৰু কোনফালেদি কেনেকৈ যাওঁ ইয়াতে কোকৰাঝাৰ যোৱা বহুত ৰাস্তা আছে, কোনটো দি যাওঁ চাই লওঁ আগতে। ফকিৰাগ্ৰামৰ কাম গোটেইখিনি কমপ্লিট হৈ গ'ল আৰু এতিয়া বৰ্তমান আছোঁ একদম বৰ্ডাৰত কোকৰাঝাৰ আৰু ধুবুৰী ডিষ্ট্ৰিক্টত। মোৰ পিছফালে দেখা পাইছি ধুবুৰী ডিষ্ট্ৰিক্ট আৰু এফালে দেখা পাইছি কোকৰাঝাৰক লৈ বৰ্তমান ৱেলকাম কৰি দিছে। আগতেও দেখিছোঁ মই এই জেগাখিনি
আৰু এতিয়া বৰ্তমান এবাগলে সিধে যাব লাগিব কোকৰাঝাৰ অভিমুখে কোকৰাঝাৰ আহিলি নে বিলাসীপাৰা পৰা এইটো এটা বঢ়িয়া শ্বৰ্টকাট ৰাস্তা তাৰমানে আপোনালোক মই চাইনবোৰ্ড দেখুৱাইছিলোঁ পুৰা 22 কিলোমিটাৰ লেখা আছিল সেই বেলতলি বাইপাছৰ পৰাই আৰু এতিয়া বৰ্তমান সেই ৰাস্তাটোতে বঢ়িয়াকৈ আহি আছোঁ কোকৰাঝাৰ অভিমুখে আৰু যিহেতু ডিপেৰে হ'ল না প্ৰায় 3টা বাজে সময় হৈছে আৰু বঢ়িয়াকৈ কোকৰাঝাৰ পোৱাৰ লগে লগে ভাতটো খাই ল'ব লাগিব কাৰণ আৰু দেৰি হৈ গ'লি না ভাত খাবা একদম সময় নাপাম আৰু ইয়াতে মানে ভাতটো মানে অলপমান টাইমলি খাব লাগে কিছুমান প্লেচত আৰু যি জেগাত ভাত খাবা নৰি দকচোন আৰু হেনা হেন আৰু এফালে আপোনালোকে দেখা পাইছে বাখুংৰি হোটেল কোকৰাঝাৰ মানে বড়োলেণ্ড বাছ ষ্টেণ্ড যি আছে তাৰে সন্মুখতে আৰু বাখুংৰি মানে কিবা মই নাজানো একচুৱেলি সেইটো কিবা বড়ো ভাষা আপোনালোকে কোনোবাই যদি জানে কমেণ্ট কৰি ক'বচোন আৰু বঢ়িয়াকৈ এই হোটেলখনতে সোমাই যাওঁ ভাতটো খাই লওঁ আৰু বঢ়িয়াকৈ বহি ল'লোঁ এই হোটেলখনত আৰু বঢ়িয়াকৈ ভাত আহিব এতিয়া বৰ্তমান অপেক্ষা মাতো ভাত আহাক লাগি আৰু বঢ়িয়াকৈ ভাতটো খাব লাগে আৰু বঢ়িয়াকৈ ওলাই যাব লাগে মোৰ আগৰ ডেষ্টিনেশ্যনক লাগি তো মজা হলো গোটেইখিনি কমপ্লিট আৰু এতিয়া বৰ্তমান আছোঁ কোকৰাঝাৰ কোৰ্টত মানে কোৰ্টত অলপমান কাম আছে 10 মিনিটৰ এইখিনি কৰিম আৰু বঢ়িয়াকৈ ওলাই যাম ক'ত যাওঁ চাই থাকক আৰু এফালে আছে আৰু এফালে ওলাই আহিলোঁ বৰ্তমান কোৰ্টৰ পৰাই আৰু বৰ্তমান যাই আছোঁ আৰু অলপমান কাম আছে কোকৰাঝাৰতে মানে কামখিনি হওক লাগি নে গধূলি হ'ব এতিয়া প্ৰায় 7টা বাজি গ'ল এতিয়া যদিনো পোহৰ হৈ আছে নে আজিকালিতো জানেই নে কাটি মেহা বেলা কাইটিয়া গুটা কৰাওঁতে গুচি যায় আৰু 7টাৰ পিছতে মানে গধূলি আৰম্ভ হৈ যায় আৰু কি ক'ব বৰ্তমান একেটানে আহি পাই গ'লোঁ পুৰা বিজনী আৰু মোৰ পিছফালে দেখাই পাইছে আপোনালোকে বিজনী টোল গেট আৰু বেগটো সদায় ৰাইড কৰিলি না এনকে ল'লি ভাল তাৰমানে কি এই বুকুত যিটো হাৱা লাগে না এই হাৱাটো বেগটো থাকিলে নালাগে সেইকাৰণে এইটো লওঁ অভ্যাস কৰিব লাগে মই দিনত নলাওঁ কিন্তু ৰাতি লওঁ ৰাতি অলপ ঠাণ্ডাটো বেছি না সেইকাৰণে অলপমান ছেফ হয় আৰু বৰ্তমান বিজনী টোল গেট পাই গ'লোঁ একেটানে আহি পাই গ'লোঁ দিয়ক কি কৰিব আৰু ৰাতি হৈ গ'ল আৰু এইফালে টাইম দেখা পাইছে আপোনালোকে 6:39 হৈ গ'ল আৰু বঢ়িয়াকৈ আহি পাই গ'লোঁ বিজনী টোল গেট এতিয়া বৰ্তমান পাই গ'লোঁ চিমলাগুৰি কিন্তু আপোনালোকে চিমলাগুৰি পাইছোঁ নাপাওঁ নাই ধৰিব পৰা নাই ফ্লাইঅভাৰে দেখা পাইছে না এই মানে প্ৰথমবাৰৰ কাৰণে জীৱনত চিমলাগুৰি ফ্লাইঅভাৰৰ ওপৰেদি মোৰ বাইক যাই আছে মানে কি ক'ব আৰু কি মজা বনাইছে দেখিছে না ফ্লাইঅভাৰখন একদম লাইটিং ৰেডিয়াম মজা কৰি দিছে আৰু এতিয়া যাম নাই দিয়ক আৰু চিমলাগুৰিত আগতে কি জামত ফাঁচি আছোঁ বৰ্তমান মোৰ পিছত দেখছি হাউলিৰ ৰাস পাই গ'লোঁ কিন্তু আজি মই হাউলিৰ ৰাসত সোমাওঁ পৰহি আপোনালোক দেখি আছোঁ একদম মজাকৈ হাউলিৰ ৰাস যিটো ছেটআপত আছোঁ না এইটো ছেটআপত গ'লে তাৰমানে মোক কাৱৈ চাবান নহয় তো মই আজি নখওঁ আপোনালোকক পৰদিনা মই আহি আছোঁ পুৰা হাউলিৰ ৰাস ধোৱাৰ কাৰণে আৰু আপোনালোকে পুৰা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক যদি একদম চাব মন আছে হাউলিৰ ৰাস আৰু বহুত ৰাসটো দেখাই আছোঁ তাৰে মাজতে কাম কৰি চলিব লাগিব না নহ'লে দেখুৱাবা আহিম এনেকৈ হাউলিৰ ৰাস আৰু এইফালে চাওক পুৰা হাউলিৰ ৰাসৰ পৰিৱেশ এইয়া চাওক পুৰা একদম মানুহ ভৰ্তি হৈ গৈছে হাউলিৰ ৰাসৰ এইটোৱে মেইন গেট আৰু এই মেইন গেটত বৰ্তমান দেখছি আৰু এই মন্দিৰটো চাওক কি মজা লাইটিং দি দিছে আৰু এইফালে চাওক পুৰা একদম মানুহে এইয়া মই এতিয়া বৰ্তমান ফ্লাইঅভাৰৰ ওপৰত আছোঁ ফ্লাইঅভাৰৰ ওপৰৰ পৰা আপোনালোক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ ৰাসৰ পৰিস্থিতি আৰু দেখছি পেলাই পুৰা মানুহ সোমাই আছে ওলাই আছে এই আৰু ৰাসৰ পৰিৱেশ মজা আহিম আহি আছোঁ গাইজ আহি আছোঁ আৰু চাম হাউলিৰ ৰাস আমিও চাম আজি 6 দিন হৈ গ'ল আৰু বহুত দিন আছে আৰু 9 দিনে আছে 9 দিন কি কৰিম চাবা আহিম কথা নাই আজি বঢ়িয়াকৈ যাই থাকোঁ আৰু আগবাঢ়ি আমাৰ ৰঙিয়া ফালৰ পৰা আহিলি নে এণ্ট্ৰি গেটটো হ'ব এফালে মানে এফালে থ'লে আমাৰ অলপমান সুবিধা হ'ব সেইফালেও থ'ব পাৰি ফ্লাইঅভাৰ পাৰ হৈ পেলাই কিন্তু সেইফালে থ'লে আমাৰ অলপ অসুবিধা হ'ব তো এইফালে দেখিছে নাই পৰিৱেশ একদম কি মজা হৈ গৈছে ন আহিম হাউলিৰ ৰাস চোৱাৰ কাৰণে আপোনালোকে পুৰা একদম ৰেডি হৈ থাকক বৰ্তমান পাৰে আহি গ'লোঁ পাঠশালা আৰু বৰ্তমান আছোঁ মই ভূটান ৰোডত মানে আলহীৰ ঘৰত যাই আছোঁ আজি একচুৱেলি পাঠশালা ৰাস ধুৱাব পাৰিলোঁ হয় আপোনালোক কিন্তু নাই দেৰি হ'ল আকলাক কি ৰাস ধুৱাম এতিয়া বৰ্তমান যাই আছোঁ এফালে আমাৰ এফালে আহি গৈছে একদম মেইন মানুহ ভাই ক'ত যাবি ক'ত रहा नहीं जाता মোচান ই ৰিক্সাত বহি লৈছি লোকেল জেগাৰ ৰাজমেন অঁ মেইন তোৰ কি মেইন তোৰ গালি মেইন আচ্ছা মানুহৰ সমাগম চাওক মানুহ এই
মানে গোলাগাঁওতো এইবাৰ 65তম ৰাস মহোৎসৱ পালন কৰিছে আৰু দেখিছিয়া নাই মানুহ মানে আজি লাষ্ট চাগে সেইকাৰণে পুৰা ফাংচন চলি আছে আৰু আহি মানে একদম লাষ্ট প্ৰগ্ৰেমটোৱে পাই গ'লো লাষ্ট প্ৰগ্ৰেমটো ভাল লাগে দিয়ক চাই আৰু এতেও না বিভিন্ন প্ৰকাৰৰ লাইটিং এদি মানে কিছুমান কাৰুকাৰ্য দেখাৰ কাৰণে চেষ্টা কৰিছে আৰু এফালে চাক পুৰা মেইন মন্দিৰটো কি মজা লাইটিং দিছে এইটো একচুৱেলি হৰি মন্দিৰ নহয় দিয়ক এইটো বাথৌ মন্দিৰ এটা মানে একদম গৰম গৰম ধোৱা ওলাই আছে বাইদেউ বনাই আছে হয়না ৰিমিক্স আইটেম এইটোতো কৈছো এইটো ফেমাছ বস্তু না এইটো লাগবই আৰু বাইদেউ বনাই আছে একদম হৈছে পলু বৰ্তমান আমি পলু টেষ্ট কৰিম वेलकम সকলে সাগৰ লাইক কৰিব আমাৰ ভিডিঅ' होते সকলে লাইক ये सब क्या देखना पड़ रहा है ओ सादे मोरो मोरे माया गाहोले এফালে না পৰিৱেশটো এটাই ভাল লাগে দেখছি না কি ৰকম মানুহগিলা তলতে বহি লৈছে আমাৰ দেই হলে বাপৰে চেল লাগে মানুহগিলাক আৰু এফালে ডেন্স চাক ডেন্স পুৰা একদম মজা ডেন্স কৰি আছে মানে কি এটা বেছি ভিডিঅ' বনাই থকা নাই কাৰণ আলহী জাগা না কোনিবা কি ভাবে সেইটো কাৰণে বেছি ব্লগ বনাই থকা নাই তো এই টকাৰ পৰিৱেশ অলপমান দুখলো আপোনালোকক বৰ্তমান কি ক'ব আৰু পুৰা ভাগৰুৱা হৈ আছো না তো অলপমান হ'লেও দুখলো আপোনালোকক গোলাগাঁৱৰ ৰাস আৰু এফালে চাক এই ৰিক্সা যাওক দাদা আপনি যাওক ঘৰত যাব নাকি যাওক 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 আচ্ছা এফালে আমি এতিয়া বৰ্তমান ঘৰক লাগি যাই আছো ভাত চাত খোৱাই নাই আমি বাজাৰ কৰি লৈলো বাজাৰ কৰিছি কি বাজাৰ কৰিছ হা এ বহুত কিবা কিবি বাজাৰ কৰিছ সব আনছো এ কিবা কিবি চলিৰ বস্তু খতম উছন বা ই খুচাক একদম লাহি পাহি খুচ
লাই ভাই খুব দি যাইছে এই ইমান হিলাব লাগে অলপ কমকৈ হিলা है मैं अंधा हूँ